নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 20 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ ওয়াকফ আইনৰ বিৰোধিতা কৰি চাকৰিৰ পৰা পদত্যাগ কৰিছে আইপিএছ বিষয়া নুৰুল হুদাই মুছলমান সমাজৰ বাবে ন্যায় বিচাৰি আইপিএছ পদ এৰিলে নুৰুল হুদাই মুছলমান সমাজক শক্তিশালী ৰাজনৈতিক নেতৃত্ব দিয়াৰ প্ৰতিশ্ৰুতি নুৰুল হুদাৰ আইপিএছ বিষয়া নুৰুল হুদাই কৈছে বিহাৰৰ 18% মুছলমানক একত্ৰিত কৰিব লাগিব বিজেপি চৰকাৰে ওয়াকফ সংশোধনী আইন আনি মুছলমানৰ সম্পত্তি মুছলমানৰ অধিকাৰ সকলো শেষ কৰাৰ সময়তেই আইপিএছ পদ ত্যাগ কৰি নুৰুল হুদাই লৈছে এই ডাঙৰ সিদ্ধান্ত মুছলমান সমাজক শক্তিশালী কৰিবলৈ ৰাজনৈতিক নেতৃত্ব দিয়াৰ প্ৰতিশ্ৰুতি দিছে আইপিএছ বিষয়াজনে পৰৱৰ্তী খবৰ বিজেপিক অপেন চ্যালেঞ্জ সাংসদ গৌৰৱ গগৈয়ে কৈছে পুলিচক আতৰত ৰাখি নিৰ্বাচন খেলক বিজেপিয়ে বিজেপিৰ মণ্ডল সভাপতিয়ে ৰাজ্যিক সভাপতিক অপমান কৰিছে ইয়াই হৈছে বৰ্তমান বিজেপিৰ নীতি কংগ্ৰেছ দল অসমৰ জনসাধাৰণৰ অন্তিম আশা বুলি মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে আন এটা খবৰ এজন অটো চালকৰ সততা দেখি এতিয়া সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে সততাৰে কাম কৰিলে আল্লাই সকলো দিব দেজুৰি প্ৰশংসাৰ পাত্ৰ হৈছে অটো চালক লাল মোহাম্মদ 20 লাখ টকাৰ বেগ ঘূৰাই দি সততা আৰু মানৱতা জিয়াই ৰাখিলে এইজন অটো চালক লাল মোহাম্মদৰ ঘৰ ৰাজস্থানৰ যোধপুৰত এক ঘটনা সংঘটিত হৈছিল এজন ব্যক্তিয়ে 20 লাখ টকাৰ বেগ তেওঁৰ অটোত ৰাখি থৈ গৈছিল আৰু সেই বেগ পিছত এই অটো চালকজনে ঘূৰাই দিলে আৰু সততা দেখি এতিয়া অটো চালকজনক প্ৰশংসাৰে উপচাই পেলাইছে বহুতে মালা পিন্দায়ো প্ৰশংসা কৰিছে পৰৱৰ্তী খবৰ গৃহমন্ত্ৰী অমিত শাহক পুনৰ হকিয়নি মুখ্যমন্ত্ৰী এমকে ষ্টেলিনে কৈছে কোনো শাহৰে শাসন নচলিব তামিলনাডুত বিভাজন আনিলেও সফল নহব বিজেপি ৰাজ্যৰ অধিকাৰ কাঢ়িলেও শক্তিশালী নহয় কেন্দ্ৰীয় চৰকাৰ অমিত শাহলৈ স্পষ্ট হকিয়নি তামিলনাডুৰ মুখ্যমন্ত্ৰী এমকে ষ্টেলিনে কৈছে যে অমিত শাহৰ দাদাগিৰি তামিলনাডুত নচলিব প্ৰধানমন্ত্ৰী মোদীৰ দাদাগিৰি তামিলনাডুত নচলিব তামিলনাডুত কেৱল মাত্ৰ চলিব তামিলৰ দাদাগিৰি পৰৱৰ্তী খবৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধী সঞ্জীৱ খান্নাৰ ওপৰত ডাঙৰ অভিযোগ উত্থাপন কৰিছে বিজেপিৰ সাংসদ নিশিকান্ত দুবে কৈছে এই দেশত ঘটি থকা সকলো গৃহযুদ্ধৰ বাবে ভাৰতৰ মুখ্য ন্যায়াধী সঞ্জীৱ খান্না দায়ী মুছলমান হোৱাৰ বাবে বিজেপিৰ সাংসদ নিশিকান্ত দুবেই এই ডাঙৰ অভিযোগ উত্থাপন কৰিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধী সঞ্জীৱ খান্নাৰ ওপৰত এইদৰে আঙুলি টুৱাইছে বিজেপিৰ সাংসদ নিশিকান্ত দুবে কৈছে এই দেশত বৰ্তমান ঘটি থকা ওয়াকফ বিৰোধী সংশোধনী আইনক লৈ যি প্ৰতিবাদ হৈ আছে যি হিংসাত্মক ঘটনা পশ্চিমবংগত হৈ আছে তাৰ বাবে দায়ী বুলি কৈছে সঞ্জীৱ খান্না নিশিকান্ত দুবে কৈছে যে এই সকলোবোৰ ঘটনাৰ বাবে দোষী উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধী সঞ্জীৱ খান্না ওয়াকফ সংশোধনী আইনৰ বিৰুদ্ধে ওলাই আহিছে লাখ লাখ মুছলমান আসাদুদ্দিন ওৱেইছিয়ে আহ্বান জনাইছিল হায়দৰাবাদত এক বিশাল সভাৰ আহ্বান জনাইছিল অল ইণ্ডিয়া মজলিছ ইত্তেহাদুল মুছলিমিনৰ অধীনত এই সভাৰ আয়োজন কৰিছিল আৰু এই সভাত ওয়াকফ এমেণ্ডমেণ্ট বিলটোৰ প্ৰতিবাদৰ বাবে এক সভা আহ্বান জনাইছিল এই সভাত লাখ লাখ মুছলমান উপস্থিত হৈছে আৰু আসাদুদ্দিন ওৱেইছিয়ে কৈছে যে যেতিয়ালৈকে বিজেপি চৰকাৰে এই ওয়াকফ সংশোধনী আইন বাতিল নকৰে তেতিয়ালৈকে আমাৰ যুঁজ চলি থাকিব মৃত্যুৰ আগ মুহূৰ্তলৈকে বিজেপিৰ বিৰুদ্ধে
মুছলমানৰ বিৰুদ্ধে অনা আইনসমূহ বাতিল নকৰা পৰ্যন্ত যুঁজি থকাৰ কথা উল্লেখ কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ড আৰু লগতে AIM-IM-ৰ নেতাসকল উপস্থিত হৈছিল আৰু বিশাল এক সমাৱেশ হৈছিল। এই মুহূৰ্তত স্ক্ৰীনত দেখুৱাইছো লাখ লাখ মুছলমান একত্ৰিত হৈছে ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে। অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডৰ ফালৰ পৰাও কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। বিজেপি চৰকাৰৰ বিৰুদ্ধে বিজেপি চৰকাৰে অনা মুছলমান বিৰোধী আইনৰ বিৰুদ্ধে ন্যায়ী যুঁজত প্ৰত্যেকটো সময়তেই থিয় হোৱাৰ নিৰ্দেশনা দিছে। এজনৰ পাছত এজন হাই ৰেংকৰ উকিলসমূহক নিৰ্দেশনা দিয়া হৈছে যাতে বিজেপি চৰকাৰে অনা এই কলা আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিব পাৰে। শক্তিশালী যুক্তি যুদ্ধৰ বাবে সাজু হৈছে মুছলমান পক্ষৰ অধিবক্তা। পইণ্ট ৱাইজ যুক্তি দিবলৈ সাজু বিপক্ষ। হিন্দু বৰ্ডত মুছলমান নাই, মুছলমান বৰ্ডত হিন্দু কিয়? চৰকাৰে কিয় আৰু কি ভিত্তিত ৱাকফ বৰ্ডত এণ্ট্ৰি কৰাব বিচাৰিছে হিন্দু ব্যক্তি? কি হ'ব ৱাকফ আইনক লৈ উচ্চতম ন্যায়ালয়ৰ 5 মে'ৰ শুনানিত? তাক লৈ এতিয়া সমগ্ৰ দেশেই অপেক্ষা কৰি আছে। 5 মে'ৰ পূৰ্বেই হায়দৰাবাদত আছাদুদ্দিন ওৱেইছিৰ লগতে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডৰ অধীনত লাখ লাখ মুছলমান লোক একত্ৰিত হৈ আলোচনাত মিলিত হৈছে। শক্তিশালী যুক্তি যুদ্ধৰ বাবে সাজু হৈছে মুছলমান পক্ষৰ অধিবক্তা। পইণ্ট ৱাইজ যুক্তি দিবলৈ সাজু বিপক্ষ। হিন্দু বৰ্ডত মুছলমান নাই, মুছলমান বৰ্ডত হিন্দু কিয়? চৰকাৰে কিয় আৰু কি ভিত্তিত ৱাকফ বৰ্ডত এণ্ট্ৰি কৰাব বিচাৰিছে হিন্দু ব্যক্তি? কি হ'ব ৱাকফ আইনক লৈ উচ্চতম ন্যায়ালয়ৰ 5 মে'ৰ শুনানিত? তাক লৈ এতিয়া সমগ্ৰ দেশেই অপেক্ষা কৰি আছে। 5 মে'ৰ পূৰ্বেই হায়দৰাবাদত আছাদুদ্দিন ওৱেইছিৰ লগতে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডৰ অধীনত লাখ লাখ মুছলমান লোক একত্ৰিত হৈ আলোচনাত মিলিত হৈছে। আন এটা খবৰ, কঠোৰ হৈ পৰিছে বিজেপি চৰকাৰ। ৱাকফ আইনৰ বিৰুদ্ধে কৰিব নোৱাৰিব কোনো ধৰণৰ প্ৰতিবাদ কৰিলেই ৰুজু কৰা হ'ব গোচৰ। বাগপথত 56জনকৈ প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। পৰৱৰ্তী খবৰ, বিপদত পৰিব পাৰে মমতা বেনাৰ্জী। ৱাকফ সংশোধনী আইনৰ বিৰোধিতাৰ নামত পশ্চিমবংগত হিন্দুৰ ওপৰত চলা মুছলমান কট্টৰপন্থীৰ আক্ৰমণৰ ঘটনাৰ বাবে বিপদত পৰিব নেকি মমতা বেনাৰ্জীৰ চৰকাৰ? তাক লৈ এতিয়া প্ৰশ্নৰ সৃষ্টি হৈছে। এফালে মুছলমানে কৈছে যে ৱাকফ সংশোধনী আইন যেতিয়ালৈকে বাতিল নকৰে তেতিয়ালৈকে আমাৰ মৃত্যু হৈ গ'লেও এই বিজেপি চৰকাৰে অনা মুছলমান বিৰোধী আইনখনৰ বিৰুদ্ধে যুঁজি যাম। একাধিক জিলাত হোৱা হিংসাত্মক ঘটনাক লৈ একশ্যন মুডত ৰাজ্যপালৰ লগতে ৰাষ্ট্ৰীয় মহিলা আয়োগ, মানৱ অধিকাৰ আয়োগ। বৰ্তমান সময়তো পশ্চিমবংগৰ মুৰ্ছিদাবাদত অৰাজকতা বিৰাজ কৰি আছে। মুছলমান দল সংগঠনে ওলাই আহিছে আৰু কৈছে যে অতি সোনকালে বিজেপি চৰকাৰে এই ৱাকফ সংশোধনী আইন বাতিল কৰক, নহ'লে ইয়াতকৈ আৰু ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে। আন এটা খবৰ, IPLৰ ইতিহাসত কনিষ্ঠতম খেলুৱৈ বৈভৱ সূৰ্যবংশী। প্ৰথমটো বলতে 6ৰে আৰম্ভ কৰিলে ইনিংছ। 20টা বলত 34 ৰান সংগ্ৰহ কৰিলে বৈভৱে। পৰৱৰ্তী খবৰ, অসম পুলিচ এতিয়া বিজেপিৰ বহুতীয়া হৈ কাম কৰিছে। কংগ্ৰেছে শ্বেয়াৰ কৰিছে এখন ফটো। এই ফটোখন স্ক্ৰীনত আপোনালোকক দেখুৱাইছো। অসম আৰক্ষী বিজেপিৰ বহুতীয়া হৈ কাম কৰাৰ কথা উল্লেখ কৰিছে কংগ্ৰেছে কৈছে আৰক্ষীৰ গাড়ীত বিজেপিৰ পতাকা কিয়? কাৰণ এতিয়া বিজেপিৰ বহুতীয়া হৈ কাম কৰিছে অসম আৰক্ষী। আন এটা খবৰ, বিজেপি চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে চামুচেৰে দি বেলচা মাৰি নিছে।
এবাৰ সৰব হৈ পৰিছে চাহ বাগিচাৰ বহু কৰ্মী বিজেপি চৰকাৰৰ বিৰুদ্ধে জনতা উতলি আছে চাহ জনগোষ্ঠীৰ মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে উজনি অসমৰ চাহ জনগোষ্ঠীৰ বাবেই বিজেপি চৰকাৰে আটাইতকৈ বেছি আঁচনি দিছে টকা বিনিয়োগ কৰিছে তথাপিও মানুহৰ মগজু কিনিব পৰা নাই স্ক্ৰীনত দেখি থকা এই মহিলাগৰাকীয়ে খঙত অগ্নি শৰ্মা হৈ পৰিছে আৰু বিজেপি চৰকাৰক বাৰম্বাৰ বিভিন্ন গালি গালাজেৰে সমালোচনা কৰিছে এই মহিলাগৰাকীয়ে কৈছে যে আমাক জনসাধাৰণক চাৰিওফালৰ পৰা অত্যাচাৰ কৰিছে বিজেপিয়ে আমাৰ কামৰ সঠিক মজুৰি আমি লাভ কৰা নাই সকলো বিৰোধী একগোট হৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে যুঁজ দিবও লাগে বুলি মন্তব্য কৰিছে মহিলাগৰাকীয়ে কৈছে কংগ্ৰেছৰ চৰকাৰ থকাৰ সময়ত আমি ভালকে চলিছিল বিজেপি চৰকাৰে টকা দিছে বিজেপি চৰকাৰে বিভিন্ন আঁচনি দিছে তথাপিও আমি শান্তিত থাকিব নোৱাৰো এখন হাতেৰে দিছে আন এখন হাতেৰে আমাৰ পৰা লৈ গৈছে গতিকে এনেকুৱা আঁচনি এনেকুৱা বিজেপিৰ উন্নয়ন আমাক নালাগে বুলি মন্তব্য কৰিছে চাহ জনগোষ্ঠীৰ এই মহিলাগৰাকীয়ে আন এটা খবৰ কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিছে মন্ত্ৰী বিমল বৰাই কৈছে কংগ্ৰেছ এটা ফুংফাং পাৰ্টিয়ে জনতাৰ কি উন্নয়ন কৰিব কংগ্ৰেছে অধিকাংশ সময় মাজুলীত শাসন কৰিছিল কংগ্ৰেছে কি কৰিলে মাজুলীবাসীৰ বাবে কংগ্ৰেছক তুলনা কৰিছে মন্ত্ৰী বিমল বৰাই কৈছে হুতা কম্বলৰ লুঙি ধুতিৰ বাহিৰে কংগ্ৰেছে একোৱেই কৰা নাছিল আমাৰ চৰকাৰ অহাৰ পাছত আমি বিভিন্ন ধৰণে আঁচনি দিছো পৰৱৰ্তী খবৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক মিথ্যাচাৰী নেতা আখ্যা দিছে বিজেপিয়ে কংগ্ৰেছ কৰ্মীক পদ্ম হাজৰিকাই ভাবুকি দিয়াৰ অভিযোগ খণ্ডন নদুৱাৰ বিজেপিৰ নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দিবলৈ অহা কংগ্ৰেছী প্ৰাৰ্থী সকলক ভয় ভাবুকি প্ৰদানৰ লগতে গুলি ফুটাই ভাবুকি প্ৰদান কৰা বুলি প্ৰকাশ কৰিছিল কংগ্ৰেছে নদুৱাৰ সমষ্টিৰ বিজেপিৰ দক্ষিণ নদুৱাৰ উত্তৰ নদুৱাৰ চাৰিদুৱাৰ আৰু নাগ শংকৰ মণ্ডলৰ সভাপতি সম্পাদক প্ৰমুখ্যে শোণিতপুৰ জিলা বিজেপিৰ উপ সভাপতি নিতুমণি বৰাই কৈছে ভূপেন বৰা মিথ্যাচাৰী নেতা